আমাৰ নকটি বৃহৎ ডাঙৰ এটা অঞ্চল আৰু সেই অঞ্চলত 4টা পঞ্চায়ত আছে। লগত আমাৰ চাকিবস্তি, নকটি, খাগৰিজান আৰু আমাৰ ডেৰাপতাৰ লগত আছে। প্ৰায় 80-90 হাজাৰ পপুলেশ্যন আছে। ইয়াত আমাৰ বহুত ডাঙৰ এটা ঠাই। গতিকে আমি এই আধাৰশিলা যেটো আপোনালোকে দেখি আছে 92 আৰু 94 চনত ইয়াত চিকিৎসালয়ৰ আধাৰশিলা এটা আছিল। আর সেই হস্পিটাল হওয়ার কথা আছিল, এতিয়ালৈকে কোনো ধৰণৰ চিকিৎসালয়ৰ হস্পিটাল হোৱা নাই। গতিকে আমি লামডিং সমষ্টিৰ বিধায়ক মহোদয় বহুত ভাল ভাল কাম কৰিছে। তেখেতক আমি অনুৰোধ জনাম। কাজিৰঙাৰ MP মহোদয়কো খুব ভাল কাম কৰিছে তেখেতক আমি অনুৰোধ জনাম। আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তেখেতক আমি অনুৰোধ জনাম যাতে আমাৰ এই বৃহৎ অঞ্চলৰ 80-90 হাজাৰ পপুলেশ্যন থকা ঠাইত যাতে আমি এটা হস্পিটাল তেওঁলোকৰ জৰিয়তে দিয়ে। অসমত যেনেকৈ উন্নয়ন কৰিছে সেই উন্নয়নৰ দিকে লক্ষ্য ৰাখি আমাৰ এই বৃহৎ অঞ্চলত এটা হস্পিটাল দিব বুলি আমি অনুৰোধ জনালো। অসম চৰকাৰ এইটো কংগ্ৰেছৰ শাসনকালত হৈছিল। কিমান মাটি আছে ইয়াত আমি ৰেকৰ্ডত আমাৰ নকুটি বজাৰত যিসকল মানুহে ৰেকৰ্ড কৰিছিল বা মণ্ডলৰ চিটাবুকত আছে মাটি 10 বিঘা 3 কাঠা মাটি আছে।